আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ শিক্ষানুষ্ঠানসমূহ পাৰিকীকৰণৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি এইফালে আমাৰ ভিডিঅ' চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে আমাৰ এখন নিউজ পেপাৰত হেডলাইনত লিখিছে মুখ্যমন্ত্ৰী কেবিনেট উপ সমিতিৰ বৈঠক 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপিত হোৱা শিক্ষা অনুষ্ঠান পাৰিকীকৰণৰ প্ৰস্তুতি। ইয়াত কৈছে যে 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে যিবিলাক বিদ্যালয় বা আমাৰ শিক্ষানুষ্ঠানসমূহ আপোনাৰ স্থাপন কৰা হৈছিলে সেই শিক্ষানুষ্ঠানসমূহ পাৰিকীকৰণ কৰিবৰ কাৰণে অসম চৰকাৰে জোৰদাৰ এটা প্ৰস্তুতি কৰিছে আৰু সেই বিষয়ে ইয়াত উল্লেখ কৰিছে যিহেতু অলৰেডি আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী কেবিনেট উপ সমিতিৰ এটা গঠন কৰি দিছিলে বেঞ্চা শিক্ষানুষ্ঠানসমূহ পাৰিকীকৰণ কৰিবৰ কাৰণে আৰু সেই কেবিনেট উপ সমিতিৰ সৈতে আমাৰ মুখ্যমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ আলোচনা হৈছে। ইয়াত কৈছে উপ সমিতিয়ে যুগুত কৰা খচৰা বিধেয়ক 19 জুনৰ এদিনীয়া বিধানসভাত উত্থাপনৰ দাবী অপাৰিকৃত শিক্ষক খণ্ডৰ আৰু ইয়াত উল্লেখ কৰিছে যে আপোনাৰ উপ সমিতিৰ যিখিনি যুগুত কৰা খচৰা বিধেয়কখন 19 জুনৰ এদিনীয়া যিখিনি আপোনাৰ বিধানসভাত এটা উত্থাপন কৰি দিবৰ কাৰণে অপাৰিকৃত শিক্ষক কৰ্মচাৰীয়ে এইখিনি দাবী উত্থাপন কৰিছে 19 জুন তাৰিখে। ইয়াত উল্লেখ কৰিছে যে সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাই দীৰ্ঘদিনৰ পৰা জনাই অহা আপোনাৰ দাবীৰ ফৰ্তি সাহৰি জনাবলৈ ৰাজ্য চৰকাৰক বাধ্য হৈ 1 জানুৱাৰীৰ 2006 বা তাৰ পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহ পাৰিকীকৰণ কৰিবলৈ বিধেয়কৰ প্ৰস্তুতি চলিছে দিছপুৰত। ইয়াত কৈছে যে যিহেতু আপোনাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ দাবীৰ যিখিনি তেখেতসকলে দাবী উত্থাপন কৰিছিলে আৰু সেই দাবীত সেও মানি 1 জানুৱাৰী 2006 চনৰ পূৰ্বে স্থাপন হোৱা যিবিলাক শিক্ষানুষ্ঠান আছে সেইবিলাক পাৰিকীকৰণ কৰিবলৈ অসম চৰকাৰে মানে দিছপুৰত সেইখিনি আপোনাৰ প্ৰস্তুতি চলোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে সেই বিষয়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু ৰাজমন্ত্ৰী কেশৱ মহন্ত আৰু জনস্বাস্থ্য সৰকাৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ এখন কেবিনেট উপ সমিতি গঠন কৰা হৈছিল আৰু সেই কেবিনেট উপ সমিতিৰ সৈতে পাৰিকীকৰণৰ বাবে প্ৰস্তুত কৰা খচৰা বিধেয়কখনৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰত এখন বৈঠক পৰ্যালোচনা কৰে আৰু বৈঠকত ইউটাইজ কড আৰু ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ ৰাজ বন আৰু চাহ বাগিচা আৰু নিম্ন আৰু মাধ্যমিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বাবে বিত্তীয় আৱশ্যকতাৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয় আৰু মুখ্যমন্ত্ৰীয়ে বিষয় কৰ্মচাৰীসকলৰ তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া তৎপৰিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ইয়াৰ খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুব এটা ভাল খবৰ বুলি ক'ব লাগিব যিহেতু আমাৰ সেই আলোচনাত বিশেষকৈ যিহেতু আপোনাৰ যিখিনি চাব কমিটি গঠন কৰি দিয়া আছিলে কেবিনেটত আৰু সেই কেবিনেটত আমাৰ সেই শিক্ষানুষ্ঠানবিলাকৰ ডাইচ কৰ্ডকে আদি কৰি ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ আৰু ভূমি অধিকাৰ প্ৰমাণপত্ৰ বন আৰু চাহ বাগিচাৰ নিম্ন আৰু মাধ্যমিক উচ্চতৰ মাধ্যমিক সকলোৰে সেইখিনি মানে আৱশ্যকতাৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট উপ সমিতিৰ সদস্যসকলক পাৰিকীকৰণৰ বাবে চলোৱা প্ৰচেষ্টাক সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে আৰু সংস্থাৰ সভাপতি হৰমোহন বৰাই আজিৰ বৈঠকত গ্ৰহণ কৰা বিধেয়ক প্ৰস্তুতিৰ কথা জানিব পাৰি প্ৰকাশ কৰা প্ৰক্ৰিয়া কেবিনেট উপ সমিতিৰ প্ৰস্তুত কৰা খচৰাৰ সম্পৰ্কত সংস্থাক আস্থা ল'বলৈ আৰু প্ৰস্তুত হোৱা খচৰাৰ সোনকালে চূড়ান্ত ৰূপ দিবি এই অহা 19 জুনত হ'বলগীয়া এদিনীয়া বিধানসভা অধিৱেশনত উত্থাপন কৰি গৃহীত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। খুব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰীয়ে আমাৰ মুখ্যমন্ত্ৰীৰ যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে বেঞ্চা স্কুল পাৰিকীকৰণৰ প্ৰক্ৰিয়া সেইখিনি তেখেতসকলে আদৰণি জনাইছে আৰু তেখেতসকলে আৰু এবাৰ এটা অনুৰোধ জনাইছে যে যিহেতু 19 জুন তাৰিখে এদিনীয়া বিধানসভা অধিৱেশন অসম চৰকাৰে অনুষ্ঠিত কৰিব আৰু সেই বিধানসভাতে যাতে নেকি আমাৰ সেই অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্দৰ্ভ যিখিনি আপোনাৰ পাৰিকীকৰণ কৰিবলৈ যিখিনি আপোনাৰ প্ৰস্তুতি চলাইছে সেইখিনি তাতে উত্থাপন কৰিবৰ কাৰণে আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু ইয়াৰ পাছতে কৈছে যে সমান্তৰালভাৱে 2001, 2013, 2021 চনৰ পাৰিকীকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ ভিতৰত যিসকল যোগ্য তেওঁলোককো সেই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে আৰু যিসকল আমাৰ শিক্ষক কৰ্মচাৰী 2001, 2013 আৰু 2021 চনত পাৰিকীকৰণৰ পৰা বঞ্চিত তেখেতসকলৰ যিখিনি বঞ্চিত হৈ থাকিলে যিখিনি যোগ্য আমাৰ শিক্ষক কৰ্মচাৰী তেখেতসকলক যিসকল যোগ্য
তেখেতসকলক সেই অন্তৰ্ভুক্ত কৰিবলৈকো দাবী জনায় আৰু শিক্ষাৰ অধিকাৰ সকলো শিক্ষাৰ্থীৰ আছে যদিও অপাৰিকৃত হৈ থকা শিক্ষানুষ্ঠানত এতিয়াও পৰ্যাপ্ত বিনামূলীয়া পাঠ্যপুথি যোগান দিয়া নাই আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অনতি বিলম্বে পাঠ্যপুথি যোগান ধৰা আৰু 2023 চনৰ 1 এপ্ৰিলৰ পৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ছাত্ৰ ছাত্ৰীসকলক বন্ধ কৰি ৰখা মধ্যভোজনক পুনৰ যোগান ধৰিবলৈ সংস্থাই দাবী জনাইছে আৰু ৰাজ্য চৰকাৰে যিহেতু অপাৰিকৃত শিক্ষা অনুষ্ঠান প্ৰাধিকৰণ কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে সেয়েহে হাইস্কুলসমূহৰ নৱম মানৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল আৰু হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী সমূহৰ ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি হৰমোহন বৰাই দাবী জনাইছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি হৰমোহন বৰা ছাৰে তেখেতসকলে যিখিনি দাবী উত্থাপন কৰিছে খুব এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যিহেতু আমাৰ বেঞ্চা শিক্ষা অনুষ্ঠানত জড়িত শিক্ষকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি চৰকাৰী সা সুবিধা পাব লাগে সেইখিনিৰ পৰা বঞ্চিত হৈ আছে যিহেতু অসম চৰকাৰে প্ৰাধিকৰণ প্ৰক্ৰিয়াখিনি নিশ্চয়কৈ কৰিব আৰু এই প্ৰাধিকৰণ প্ৰস্তুতি চলি আছে আৰু সেইবাবে তেখেতসকলে অনুৰোধ জনাইছে যে আমাৰ যিখিনি অপাৰিকৃত শিক্ষক আমাৰ শিক্ষা অনুষ্ঠান আছে তাত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীক চৰকাৰী সা সুবিধাখিনি অতি সোনকালে প্ৰদান কৰিবৰ কাৰণে আকৌ তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু যিহেতু যিসকল শিক্ষক কৰ্মচাৰী বৰ্তমান প্ৰাধিকৰণ কৰিবলৈ গৈ আছে তেখেতসকলে সেই প্ৰাধিকৰণৰ প্ৰক্ৰিয়াখিনি যেন অতি সোনকালে কৰিবৰ কাৰণে আমাৰ হৰমোহন বৰা ছাৰে গুৰুত্বপূৰ্ণভাৱে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে বিশেষকৈ আপোনাৰ 19 জুন তাৰিখে যিহেতু আপোনাৰ এদিনীয়া বিধানসভা অধিৱেশন এটা অনুষ্ঠিত হ'ব বিশেষ আৰু এই বিধানসভা অধিৱেশনতে যাতে নেকি আমাৰ সেই বেঞ্চা স্কুলৰ যিখিনি প্ৰাধিকৰণ আইনৰ যিখিনি উত্থাপন কৰিবলগীয়া বিষয়সমূহ আছে তাতে যাতে নেকি এইখিনি উত্থাপন কৰিবৰ কাৰণে তেখেতসকলে দাবী জনাইছে আৰু ইয়াৰ পাছতো কৈছে যে 2001 আৰু 2013 আৰু 2021 চনৰ প্ৰাধিকৰণৰ পৰা বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ সমস্যাখিনিকো সমাধান কৰি যিসকল যোগ্য আমাৰ শিক্ষক কৰ্মচাৰী বাদ পৰিলে তেখেতসকলক অন্তৰ্ভুক্ত কৰিবৰ কাৰণেও তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক সেইখিনিক অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে নমস্কাৰ জয় আইকন